ছাত্ৰীৰ আত্মহননে জোকাৰি গৈছে ধেমাজিৰ জয়ৰামপুৰ আৰু জয়ৰামপুৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষই প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰহাৰ আৰু নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰীগৰাকীয়ে। 1 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল প্ৰহাৰ আৰু নিৰ্যাতনৰ ঘটনাটো। বিদ্যালয়ৰ ছুটিৰ পিছত হোষ্টেললৈ গৈছিল ছাত্ৰীগৰাকী আৰু হোষ্টেলত দুপৰীয়া ভাত খাই জিৰণি ল'বলৈ গৈছিল ছাত্ৰীগৰাকীয়ে। কাষৰ ল'ৰাৰ হোষ্টেলত তেনে সময়তে হুলস্থুল শুনিছিল ছাত্ৰীগৰাকীয়ে আৰু ছাত্ৰীগৰাকীৰ লগত আছিল আন বহু সতীৰ্থ ছাত্ৰী। হোষ্টেলৰ ছাত্ৰসকলক মনে মনে থাকিবলৈ নিৰ্দেশ দিছিল ছাত্ৰীগৰাকীয়ে। কাষতে থকা অধ্যক্ষই শুনা পাইছিল ছাত্ৰীগৰাকীৰ মাত আৰু অধ্যক্ষই আহি দুই ছাত্ৰক চৰ মৰাৰ লগতে ছাত্ৰীসকলক আঁঠু কঢ়াইছিল। কোন ছাত্ৰীয়ে ছাত্ৰসকলক মনে মনে থাকিবলৈ কৈছিল জানিবলৈ বিচাৰিছিল অধ্যক্ষই আৰু ভুক্তভোগী ছাত্ৰীয়ে কথাটো স্বীকাৰ কৰাত বগৰাই বগৰাই প্ৰহাৰ কৰা অধ্যক্ষই। নিৰ্বিচাৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী আৰু ছাত্ৰীগৰাকীক ততালিকে নিয়া হৈছিল জয়ৰামপুৰৰ এখন ফাৰ্মাচীলৈ। ছাত্ৰীগৰাকীক প্ৰতিপালন কৰিছিল লখিমপুৰৰ কদম মৰিদিঘাৰ জেঠায়েকে আৰু জেঠায়েকলৈ 1 ফেব্ৰুৱাৰীৰ দিনা ফোন কৰিছিল অধ্যক্ষই। ছাত্ৰীগৰাকীয়ে উশাহ লোৱাত কষ্ট পোৱা বুলি জনাইছিল অধ্যক্ষই আৰু একেদিনাই কিছু সময়ৰ পাছতে দ্বিতীয়বাৰৰ বাবে পুনৰ ফোন কৰিছিল অধ্যক্ষই। দ্বিতীয়বাৰ ফোনত ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জনাইছিল অধ্যক্ষই আৰু ঘটনাৰ স্তম্ভিত হৈ পৰে ছাত্ৰীগৰাকীৰ জেঠায়েক আৰু আত্মীয়। পিছলৈ গোগামুখৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ছাত্ৰীগৰাকীক আৰু ছাত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়া হৈছিল জেঠায়েকৰ ঘৰলৈ। 4 ফেব্ৰুৱাৰীত ছাত্ৰীগৰাকীক চাবলৈ গৈছিল অধ্যক্ষই। অধ্যক্ষ পলাশ কোচে ছাত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ হোৱাটছআপ যোগে আৰু ছাত্ৰীগৰাকী জেঠায়েকৰ সৈতে হোৱাটছআপত কথা হৈছিল অধ্যক্ষ পলাশ কোচৰ। অধ্যক্ষ যোৱাৰ পাছতেই মানসিকভাৱে অধিক ভাগি পৰে ছাত্ৰীগৰাকী আৰু 5 ফেব্ৰুৱাৰীত জেঠায়েকৰ ঘৰতে ছাত্ৰীগৰাকীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। বিদ্যালয়খনৰ 9ম শ্ৰেণীৰ ছাত্ৰী আছিল মৃত ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ পৰিয়ালে বগীনদী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। আমি জনাইছো এটা দুৰ্ভাগ্যজনক ঘটনাই জোকাৰি গৈছে সমগ্ৰ গোগামুখ। এগৰাকী ছাত্ৰীয়ে আত্মহনন কৰিছে। এই আত্মহননক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী ছাত্ৰীক অধ্যক্ষই প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত চিকিৎসাধীন হ'ব লগা হৈছিল সেই ছাত্ৰীগৰাকী আৰু চিকিৎসাধীন হোৱাৰ পাছতেই জেঠায়েকৰ ঘৰলৈ আহিছিল ছাত্ৰীগৰাকী। কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছিল যে ছাত্ৰীগৰাকী মানসিকভাৱে ভাগি পৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল। 1 ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হৈছিল ছাত্ৰীগৰাকীক প্ৰহাৰৰ এই ঘটনা, নিৰ্যাতনৰ এই ঘটনাটো। বিদ্যালয়ৰ ছুটিৰ পাছত হোষ্টেললৈ গৈছিল ছাত্ৰীগৰাকী আৰু হোষ্টেলত যেতিয়া দুপৰীয়া ভাত খাই জিৰণি ল'বলৈ গৈছিল ছাত্ৰীগৰাকীয়ে তেতিয়া কাষৰ ল'ৰাৰ হোষ্টেলত তেনে সময়তে হুলস্থুল শুনিছিল ছাত্ৰীগৰাকীয়ে আৰু ছাত্ৰীগৰাকীৰ লগত আছিল আন বহুতো সতীৰ্থ ছাত্ৰী। হোষ্টেলৰ ছাত্ৰসকলক মনে মনে থাকিবলৈ নিৰ্দেশ দিছিল ছাত্ৰীগৰাকীয়ে। কাষতে থকা অধ্যক্ষই সেই বাৰ্তালাপ শুনা পাইছিল কিন্তু অধ্যক্ষই আহি দুই ছাত্ৰক চৰ মৰাৰ লগতে ছাত্ৰীসকলক আঁঠু কঢ়াই ৰাখিছিল। কোন ছাত্ৰীয়ে ছাত্ৰসকলক মনে মনে থাকিবলৈ কৈছিল সেয়া অধ্যক্ষই জানিবলৈ বিচাৰিছিল আৰু ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কথাটো স্বীকাৰ কৰাত বগৰাই বগৰাই প্ৰহাৰ কৰে অধ্যক্ষই আৰু পৰৱৰ্তী সময়ত আহত ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিব লগা পৰিস্থিতিৰো উদ্ভৱ হয় আৰু চিকিৎসালয়ৰ পৰা যেতিয়া ঘৰ গৈ পাইছিল তাৰ কিছুদিন পিছতে দেখিবলৈ পোৱা গৈছিল অধ্যক্ষই খবৰ ল'বলৈ গৈছিল ছাত্ৰীগৰাকীৰ। পৰৱৰ্তী সময়ত মানসিকভাৱে অধিক ভাগি পৰা ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। আত্মহননৰ পথ বাছি ল'লে দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে। নহয় মানে সেইদিনা কিয় আঁঠু কঢ়াই থোৱা হৈছিলে, কিয় মাৰধৰ কৰা হৈছিলে সেইদিনা? সিহঁতে আছামিজত কথা পাতি আছিলে। সেইটো মানে আমাৰ ইয়াত আছামিজ কথা পতাটো নহয় মানে। আছামিজ কথা পাতিব নালাগে? নিশ্চয়, ঠিক কথা। এইটো প্ৰিন্সিপালে অসমীয়াত কথা পাতে নাই? নহয় মানে এইটো ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মতে চব ইংৰাজীত কথা পাতিব লাগে। ইংৰাজী মানে। প্ৰিন্সিপালজন কি হয়, কোন হয়? পলাশ কোচ। পলাশ কোচ, তেওঁতো অসমীয়া মানুহ হয়। হয়, অসমীয়া মানুহ হয় কিন্তু আমাৰ ইয়াত যিহেতু আমি এতিয়া ইংলিছ মিডিয়াম হেৰিয়ত সেইটো বুজি পালো দিয়া। 1 তাৰিখৰ দিনা তাৰ পিছত কি হ'ল মেডিকেল নিয়াৰ পিছত? সেই ঘৰলৈ লৈ গ'ল, ঘৰলৈ গৈ পিনে কি হ'ল আমি নাজানো। আৰু বৰ্তমানো অধ্যক্ষজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু এনে ঘটনা নতুন নহয়। বিভিন্ন শিক্ষানুষ্ঠানত দেখিবলৈ পোৱা গৈছে সামান্য কথাতেই ছাত্ৰ ছাত্ৰীৰ ওপৰত, শিক্ষাৰ্থীৰ ওপৰত এইদৰে প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈ আহিছে। তাৰ পাছতো একাংশ শিক্ষক, শিক্ষাবৃত্তিত জড়িত একাংশ লোক কিন্তু সজাগ সচেতন হোৱা দেখা পোৱা যোৱা নাই। আৰু শেহতীয়া যিটো ঘটনাৰাজি, সেই ঘটনাৰাজিয়ে কিন্তু সমগ্ৰ গোগামুখেই নহয় ৰাজ্য জোকাৰি গৈছে আৰু এই সমগ্ৰ ঘটনাক এতিয়া সহজভাৱে ল'ব পৰা নাই দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ জেঠাইক অথবা
আত্মীয়ই কাৰণ জেঠাইকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল আৰু এটা দুৰ্যোগপূৰ্ণ জীৱন পাৰ কৰিব লগা হৈছিল ছাত্ৰীগৰাকীয়ে যাৰ বাবে জেঠাইকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল আৰু অতি কষ্টৰে পঢ়া শুনা কৰা ছাত্ৰীগৰাকীয়ে সামান্য কথাতেই নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল অধ্যক্ষই প্ৰহাৰ কৰিছিল আঁঠু কঢ়াই থৈছিল সামান্য কথাতে আৰু পৰৱৰ্তী সময়ত সেই প্ৰহাৰ কৰা ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত যেতিয়া ঘৰলৈ গৈছিল সেই ছাত্ৰীগৰাকীয়ে মানসিকভাৱে দিনক দিনে ভাগি পৰা দেখিবলৈ পোৱা গৈছিল আৰু অৱশেষত সকলো হেৰুৱাই ছাত্ৰীগৰাকীয়ে আত্মহননৰ পথ বাছি লয় আৰু আত্মহননৰ পথ বাছি লোৱাৰ পাছতেই এইজন অধ্যক্ষ অভিযুক্ত অধ্যক্ষ এতিয়া পলাতক অৱস্থাত আছে পৰৱৰ্তী সময়ত এইগৰাকী অভিযুক্তৰ বিৰুদ্ধে কেনে ব্যৱস্থা সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰে তাৰ প্ৰতিও দৃষ্টি থাকিব সকলোৰে